গাইজ মই আছোঁ এতিয়া বৰ্ণিয়াটোৰ MGT মটৰ্ছত আৰু মোৰ গাড়ীখনৰ কাম কৰি আছে একদম দ্ৰুতগতিত কাম কৰিছে একদম ইঞ্জিনৰ অলপ মানে কি বুলি কয় যিটো হেম্বেল থাকে কি বুলি কৈছে এইটো বেয়া হোৱা বুলি কৈছে ককা টাইমিং বেল্টটো মোৰ টাইমিং বেল্টটো বেয়া হৈছে তো এতিয়া খুলি আছে বাৰু মই লগত আছোঁ আৰু আমাৰ ভাইটি এটা আছে ভাইটিটো আজি মোক গধূলি কিবা দেখাব নিব তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে তো তাৰমানে কি বৰ্ণিহাটত আছোঁ মই অসম ছাইডত আছোঁ আৰু ৰাস্তাটো সেইটো পাৰে গ'লে মেঘালয় গতিকে আপোনালোকে ভিডিঅ'টো চাই অলপ মজা পাব শেষলৈকে ভিডিঅ'টো অলপ এক্সাইটেড হ'ব গৈ আছে তো কাম কৰি আছে বাৰু তো পিছত মই দেখাই দিম আপোনালোকক কাম শেষ হোৱাৰ পিছত আৰু আমি ভাইটি আৰু মই ক'ত ফুৰিব যাওঁ তো আপোনালোকে দেখা পাব ভিডিঅ'টোত শেষলৈকে চালে খেলি অনা হওক অলপ চিষ্টেমত লগাই খুলিব লাগে না এনেকৈ খুলিলে নহয় 2-3 দিন বহিব আৰু হেৰি এইটো গাড়ীৰ টাইমিং বেল্টটো লগোৱা হ'ল ইয়াৰ টাইমিং বেল্টটোৰ পিছত এইটো কি নাম এইটো হা ইজাৰ এইটো খুলি চাইছে এইটো একদম ব্লক হৈ গৈছে বস্তুটো তাৰপিছত চেল্ফটোৰ কাম আছে 2 নম্বৰ কথা 3 নম্বৰ কথা এইটো চেল্ফটোৰ পিছত এইটো যে খুলি আছে এইটো কি হা ফ্লাই হুইল এইটো ফ্লাই হুইলৰ কাম চলি আছে এইটো গিয়াৰ বক্সৰ ভিতৰত আছে বুলি কৈছে কি হয় গম নাপাওঁ এইখিনি গোটেই কাম হৈ গ'ল এইটো টাইমিং বেল বুলি কৈছিল তাৰপিছত চেল্ফৰ অলপ কাম আছে চেল্ফটো খুলি দিছে আৰু ইজাৰটো খুলি দিলে আৰু 4 নম্বৰৰ কাম চলি আছে এইটো ফ্লাই হুইল বুলি ফ্লাই হুইলটো কিবা প্ৰব্লেম আছে বুলি কৈছে তাৰ কাৰণে গাড়ীখনৰ লোডটো পাব পৰা নাই ইজাৰটো দেখা পাইছে নে কেনেকুৱা ভাল আছে ওলাই গৈছে চেল্ফটোৰ পৰা প্ৰিমিয়ামটো জ্বলি গৈছে কি হৈছে মানে এতিয়া খোলাৰ পিছতে গম পোৱা যাব ৰাহুল তলফালে বলকা হা গৈছে মাৰ্টিনটো উলিয়াই দিয়া নাই এইটো আগতে বলটো খুলি ল'লো এতিয়া হেৰি খাইছে ডাউন কৰ ক্লাছ ডিছটো ওলাই যাব নেকি ন দেখিলে ওলালেহে ফ্লাইলটো উলিয়াব মই যাব লাগিব তলত নহ'লে দেৰি হ'ব প্ৰেছাৰ প্লেটটো ঠিক আছে ন চলব না আৰু কি বুলি ক'লে এইটো এল হুইল না ভিতৰত যিটো আছে ফ্লাই হুইল সেইটো বেয়া আছে এইটো ৰিংটো চেঞ্জ কৰি যাব